নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে ধূনাগুৰি ঘাটত নিৰ্মাণ কাৰ্য চলি থকা আমাৰ বিহপুৰীয়া আৰু মাজুলী সংযোগী দলংখনৰ কিছু তথ্য আপোনালোকক দিব বিচাৰিছোঁ। আৰু আপোনালোকে এই তথ্যবোৰ জানিবলৈ হ'লে মোৰ ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ প্ৰথমবাৰ শেষলৈকে চাই যাব। আৰু যদিহে মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব। বন্ধু বান্ধৱসকল, মোৰ পিছফালে এয়া বিহপুৰীয়া আৰু মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে। মই আপোনালোকক গোটেই পৰিৱেশটো দেখাব বিচাৰিছোঁ। দলংখনৰ মুঠ খুঁটা আছে 60টা, ইয়াতে লিখা আছিলে 60টা। আৰু এই দলংখনৰ নিৰ্মাণ কাৰ্য হাৰিয়ানাৰ SP সিংলা কোম্পানী প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীৰ তত্ত্বাৱধানত বৰ্তমান চলি আছে। আৰু এই দলংখনৰ মুঠ দৈৰ্ঘ্য প্ৰায় 3.5 কিলোমিটাৰ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আচলতে এই দলংখনৰ বৰ্তমান কিমান শতাংশ কাম সম্পূৰ্ণ হৈছে আৰু এই দলংখন কিমান দিনৰ পিছত ৰাইজৰ বাবে মুকলি কৰি দিব, সকলোখিনি জানিবলৈ চেষ্টা কৰিম। এয়া চাওক, এই খুঁটাটো হৈছে 59। এইফালে এই ৰাস্তাটো হয়তো 4-ৱে হ'ব পাৰে। এইফালে আপোনালোকে বঙালমৰাৰ লগত সংযোগ কৰিছে, বঙালমৰা হৈ আপোনাৰ এই ধূনাগুৰি ঘাট হৈ মাজুলীলৈকে বন্ধুসকল, আজি যিহেতু দেওবাৰ আৰু দেওবাৰে বোলে ইয়াত কাম 1টা বজালৈকে চলে, সেইকাৰণে মই ইয়াত ল'ৰা এজন লগ পালোঁ। ল'ৰাজনক কৈ মই ওপৰলৈ উঠাৰ কথা ভাবিলোঁ, কিন্তু ওপৰলৈ উঠিবৰ কাৰণে জখলা আছে। জখলাডালত মই ওপৰলৈ উঠিলে তললৈ চাইছোঁ মাথা ঘূৰালে, সেইটো কাৰণে মই নামি আহিলোঁ আধাৰ পৰা। এতিয়া মই ল'ৰাজনক কৈছোঁ ওপৰলৈ উঠি গৈ অকণমান ভিডিঅ' শ্বুট কৰি দিবৰ কাৰণে। মই পিছত এইটো ইয়াত এড কৰি দিম আৰু ল'ৰাজনে ভিডিঅ'খিনি কৰি দিব বাৰু। বেলেগ ল'ৰা উঠিবলৈ এলাও কৰা নাই, 2টামান উঠি গ'ল, সেইটো কাৰণে ই খেদিবলৈ গৈছে, নমাবলৈ গৈছে মানে ওপৰৰ পৰা। তথাপি আপোনালোকক মই ওপৰত উঠাই এই তালৈকে আপোনাক দেখাই আছোঁ। এই তালৈকে মানে উঠা কোনো জেগা নাই, এইফালে জখলা আছে মানে এইফালে আহি পিনি ওপৰৰ পৰা গোটেই ভিউটো ল'ব, এই শেষলৈকে তালৈকে গৈ ল'ব। এতিয়া বেলেগ জেগা বুলি ক'লে এই তাত উঠিবলৈ জেগা এটা আছিলে, কিন্তু পানী বাঢ়িলে যে এই যে সেউজীয়া ৰঙৰ জাল দি আছে এইফালে উঠিব পাৰি, কিন্তু পানী লেভেলটো বহুত বাঢ়ি গ'ল, কালিৰ পৰা বাঢ়িছে বুলি কৈছে। সেইকাৰণে এফালে ওপৰলৈ উঠিব যিহেতু নোৱাৰোঁ, যিহেতু মোৰ ওপৰলৈ উঠা অভ্যাস নাই। আধালৈকে উঠি গৈছিলোঁ, কিন্তু মোৰ খেলি মেলি লাগিলে তললৈ চাওঁতে, অলপ মাথা চাথা ঘূৰা নিচিনা পালোঁ, সেইটো কাৰণে মই নামি আহিলোঁ। আৰু মোৰ লগত ভাইটি এটা আছে, মাজুলীৰ হয়, বনগাঁৱৰ। আৰু এই ভাইটিটো কেমেৰা আগত নাহে মানে, অলপ লাজ কৰে, সেইকাৰণে ভাইটিটোৱে ওপৰলৈ উঠি গৈ গোটেই শ্বটখিনি মোক দিব। মই আপোনালোকক দেখাই দিছোঁ জখলাডাল আচলতে কোনফালেদি উঠাৰ কথা আছিল। এই জখলাডাল দেখিছে, এই জখলাডালেদি ওপৰলৈ উঠা মানে এটাই ৰাস্তা আছে। আৰু ইফালে ৰাস্তাটো যিহেতু পানী হ'ল, আৰু যিহেতু মই পানীত সাঁতুৰিবও নাজানো, সেইটো কাৰণে মই এইফালে যোৱাটো কেঞ্চেল কৰিলোঁ। এই ভাইটিজনক মোবাইলটো দি পঠাইছোঁ, ভাইটিজনে গৈ পিনি যিমান পাৰে ভিডিঅ'টো শ্বুট কৰি আনিব, মই আপোনালোকক দেখাই। বন্ধুসকল, মই এতিয়া দলংখনৰ ওপৰৰ পৰা আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাইছোঁ আৰু মই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক।
ইয়াৰ মাজতে মই আপোনালোকক ক'ব বিচাৰোঁ যে 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে সেই সময়ৰ অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীক জিলা হিচাপে ঘোষণা কৰিছিল আৰু তেতিয়াৰ পৰাই মাজুলী হৈ পৰে বিশ্বৰ প্ৰথমখন নদীদ্বীপ জিলা। এই সত্ৰনগৰীৰ মাজুলীৰ সৈতে বিহপুৰীয়া সংযোগী যি দলং, এই দলঙে লাঘৱ কৰিব যাত্ৰীৰ কষ্ট। পোনপটীয়া পথ যোগাযোগ ব্যৱস্থাৰে শীঘ্ৰে লখিমপুৰ তথা অৰুণাচল প্ৰদেশৰ সৈতে মাজুলীক সংযোজিত কৰিব এই দলংখনে। এই বিহপুৰীয়া মাজুলী সংযোগী দলংখন উদ্বোধন হোৱাৰ পিছৰ পৰাই মাজুলীলৈ ৰাস চাবলৈ যোৱা, ফেৰীৰ বাবে অপেক্ষা কৰা যি মাদকতা, সেই মাদকতা আমাৰ মাজৰ পৰা হেৰাই যাব। এই দলংখনে বিহপুৰীয়া লখিমপুৰক মাজুলীৰ সৈতে যাতায়াতৰ পথ সুচল কৰিব সঁচা, কিন্তু আমাৰ মাজত থাকি যাব স্মৃতি হিচাপে ফেৰীত উঠি মাজুলীলৈ ৰাস চাবলৈ যোৱা সেই দৃশ্যবিলাক। এই দলংখন মাজুলীবাসী আৰু বিহপুৰীয়া তথা লখিমপুৰবাসীৰ বাবে এক সপোন আছিল, যি সপোন বাস্তৱত পৰিণত হ'বলৈ আৰু প্ৰায় এবছৰ আছে। মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ দলংখনৰ ওপৰৰ পৰা সমগ্ৰ দৃশ্য। এই দলঙৰ ওপৰত উঠি এনেদৰে ভিডিঅ' কৰিবৰ বাবে কাকো অনুমতি যিহেতু দিয়া নাছিল, মই হয়তো প্ৰথম ব্যক্তি যিয়ে এই দলঙৰ ওপৰত উঠি ভিডিঅ' কৰিবলৈ সুবিধা পাইছোঁ। সেয়েহে আপোনালোকক বহুত কষ্ট কৰি মই দেখুৱাব বিচাৰিছোঁ এই সোৱণশিৰি নদীৰ যি সৌন্দৰ্য, আৰু কাষতে আছে সৌৱা ধূনাগুৰি ঘাট, আৰু এই ঘাট হৈ সকলো ব্যক্তি মাজুলীলৈ বুলি ৰাওনা হয়। মই লগ পালোঁ মাজুলী বনগাঁৱৰ এজন যুৱক, যিহেতু এই কামটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, এই দলংখনৰ লগত। তেওঁ এই দলংখনৰ এজন কি আছিলে ইনচাৰ্জ হয়, ইনচাৰ্জৰ কামত আছে। আৰু তেওঁৰ নামটো, তোমাৰ নামটো কি? শংকৰজ্যোতি শইকীয়াৰ ঘৰ হৈছে মাজুলীৰ বনগাঁও। আৰু তেওঁ মই সুধিব বিচাৰিছোঁ এই দলংখনৰ এই যে পাৰ্টছবিলাক, সেই পাৰ্টছবিলাক যিহেতু ওপৰত লগাবলগীয়া হয়, কেনেদৰে লগাই মই তাকে অথনিবাৰ ভাবি আছোঁ, সুধিম বুলি ভাবিছিলোঁ, তাকো আপোনালোককো জানিবলৈ দিওঁ। এখেতক মই জনাব বিচাৰিছোঁ এইবিলাক কেনেকৈ লগোৱা হয় বাৰু? এই পাৰ্টখিনি আপোনাৰ প্ৰথমতে কাষ্টিং য়াৰ্ডত মানে মই বেক কেমেৰা কৰি লৈছোঁ ৰ'বা। এতিয়া কোৱা। এই পাৰ্টছখিনি আপোনাৰ কাষ্টিং য়াৰ্ডত বনাই পেলাই, মানে ৰেডিমেড বস্তুটো বনাই ফৰ্মাত বনাই পেলাই আপোনাৰ তাৰপৰা আনি পেলাই ইয়ালৈ আনি ক্ৰেনৰ থ্ৰুত ওপৰলৈ উঠাই নি ওপৰলৈ ন ওপৰত দিয়া হয়। এইটো গাড্ডাটো উঠোৱা হয় তেনেকৈ, এইটো ভিতৰতে মেকিং কৰি অনা হয়। এনেই বনাবলগীয়া জেগা আছে ন ইহঁতৰ? বনাবলগীয়া এক্সট্ৰা আছে কাষ্টিং য়াৰ্ড। এতিয়া আপোনাৰ এইফালে যে বনাবলৈ বাকী আছে, এইখন যে বনাব বাকী আছে, তালৈ এই বস্তুটো কেনেকৈ তালৈ নিব? এই বস্তুটো আপোনাৰ কেনে ওপৰলৈ উঠাই দিব, উঠাই পেলাই লাঞ্চাৰৰ সৈতে মানে আপোনাৰ তালৈ ট্ৰেন্সফাৰ কৰি দিয়ে। ট্ৰেন্সফাৰ কৰি দিয়ে ন? এতিয়া হেৰি নহয়, এই যে দলংখন মানে কেতিয়া ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে বাৰু? আমি আমাৰ মানে যিজন ইঞ্জিনিয়াৰ আছে, ইঞ্জিনিয়াৰ সোধা মতে, ইঞ্জিনিয়াৰ কোৱা মতে 2 বছৰ 2.5 বছৰৰ ভিতৰত, মানে আমি 2026 চনৰ প্ৰায় অক্টোবৰ মাহৰ বা নৱেম্বৰ মাহলৈ আমি চাগে এই দলঙৰ ওপৰে মাজুলী যাব পাৰিম চাগে, নহয় জানো? আৰু এটা কথা সুধিব বিচাৰিছোঁ, এই দলংখন যে ইমান এটা 60টা টোটেল খুঁটা আছে, আৰু তাতে আপোনাৰ প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হয়, এই দলংখন বনাবৰ কাৰণে কিমান টকা ব্যয় হৈছে বাৰু? দলংখনৰ মেবি 7,700 crore, 7,700 কোটি টকা ন? আৰু এই যে SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড, এইটো হাৰিয়ানা হয় ন? হাৰিয়ানা কোম্পানী।
বাৰু মই কাম বনবোৰ ঠিকেই দেখিছোঁ যিহেতু ওপৰলৈ উঠা এলাউটো নাই ন নাই অলপ এতিয়া মই এই যে ভিডিঅ'টো মানে মই দিব পাৰিম নেকি আপলোড কৰিব পাৰিম চাগে নিশ্চয় মেবি পাৰিব পাৰিম ন যিহেতু মই উঠিম বুলি ভাবিছিলোঁ ইমান ওপৰলৈ মই উঠিব নোৱাৰোঁ মানে হয়নে বাৰু তোমালৈ ধন্যবাদ থাকিল দেই যিহেতু গম পালোঁ এই যিখন বিহপুৰীয়া আৰু মাজুলী সংযোগী দলং এই দলংখনৰ প্ৰায় 60% কাম বৰ্তমান সম্পূৰ্ণ হৈছে আৰু কিছু কাম বাকী আছে প্ৰায় 2 বছৰমান লাগিব বুলি কৈছে তথাপিও চাগে কাম বন বেছি ফাষ্ট হ'লে সোনকালে আমাৰ কাৰণে এৰি দিব ৰাইজৰ কাৰণে এৰি দিব যিহেতু এই দলংখনৰ মুঠ দৈৰ্ঘ্য 4 কিলোমিটাৰ আৰু এই যিহেতু কৈছে এখেতে যে দলংখনৰ নিৰ্মাণৰ বাবে প্ৰায় 7,700 কোটি টকা ব্যয় হৈছে আৰু এই যে কোম্পানীটো যিটো SP সিংলা প্ৰাইভেট কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ তত্ত্বাৱধানত এই বৰ্তমান কামখিনি চলি আছে চাওক আজি যিহেতু দেওবাৰ দিনাখন 1 বজাৰ পিছত ইয়াত কাম নচলে সেইকাৰণেহে ওপৰত গৈ ভিডিঅ'টো কৰি দিলে ভিডিঅ'টো আপলোড কৰিব পাৰিম বুলি ক'লে সেয়ে আপোনালোকক মই আৰু ইয়াতকেনো কি জনাম বাকী মই যি জানো যি পাৰিলোঁ সেইখিনি আপোনালোকক দেখালোঁ মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগন্তুক দিনবোৰত মই আৰু ভাল ভিডিঅ' আপোনালোকক দিব পাৰোঁ আৰু সেই ভিডিঅ'বোৰ যাতে আপোনালোকে প্ৰথমতে চাব পাৰে আৰু লগতে ভাল লাগিলে লাইক কৰিব আৰু লগৰবোৰৰ লগত পাৰিলে শ্বেয়াৰ কৰি দিব ধন্যবাদ